দুদিনীয়া কাৰ্যসূচীৰে ৰঙিয়াত আয়োজন কৰা হৈছে ৰঙিয়া ৰাইচ মেলৰ বাৰ্ষিক উৎসৱ। স্থানীয় ঐতিহ্যমণ্ডিত ৰাইচ মেল কৃষক শ্বহীদ ভৱন প্ৰাংগণত অনুষ্ঠিত কৰা হৈছে এই উৎসৱ। উৎসৱৰ আৰম্ভণিতে শ্বহীদ বেদীত বন্তি প্ৰজ্বলন, শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উপৰিও সৰ্বধৰ্মীয় প্ৰাৰ্থনা অনুষ্ঠিত কৰা হয়। প্ৰথম দিনাৰ কাৰ্যসূচীত ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা। এই মুকলি সভাত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে ভাৰতীয় সেনাৰ পূব ইষ্টাৰ্ণ কামাণ্ডো লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা। সভাত ৰঙিয়া ৰাইচ মেল কৃষক শ্বহীদ স্মৃতি ৰক্ষা সমিতিৰ সম্পাদক প্ৰবীণ কলিতাই উদ্দেশ্য ব্যাখ্যা কৰে। কাৰ্যসূচীত প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়ো, সাংসদ ভুৱনেশ্বৰ কলিতাৰ লগতে সমিতিৰ বিষয়ববীয়া আৰু স্থানীয় ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে। এই ৰাইজমেল অনুষ্ঠিত কৰি থকা হৈছে। এই অনুষ্ঠানৰ কাৰ্যসূচী যোৱাকালি আমি জেনেৰেল ৰাণা প্ৰতাপক আমি সম্বৰ্ধনা জনাইছোঁ। আজি আমাৰ ৰামধুন আৰম্ভ হৈছে। ৰামধুনৰ পিছত সাধাৰণ সভা হ'ব, আমাৰ শ্বহীদ স্মৃতি তৰ্পণ কৰা হ'ব। গতিকে আমি আশা কৰিছোঁ যে ৰাইজৰ যি আদৰ্শ, এই আদৰ্শ আমি মহান কৰিব লাগিব, ঐতিহ্য আমি মহান কৰিব লাগিব আৰু আমাৰ যি দেশকে গণতন্ত্ৰ আমি শক্তিশালী কৰিব লাগিব। এই অনুষ্ঠানৰ মাজেদি আমাৰ দেশৰ প্ৰগতি আমি আনিবলৈ সক্ষম হ'ম। ধন্যবাদ, নমস্কাৰ। ব্যুৰ' ৰিপৰ্ট B24 অসম নৰ্থ ইষ্ট।